এতিয়া এইখিনি কথা পোহৰলৈ অহাৰ পাছত আপোনাৰ মনে কি ধৰে সামগ্ৰিকভাৱে কথাবিলাক কোনফালে গৈ আছে কথাবিলাক বহুত পলম হোৱা বুলি ক'লেও ভুল নহয় কাৰণ যোৱা 14 তাৰিখে যেতিয়া ছিংগাপুৰ আৰক্ষীয়ে আদালতত ৰিপৰ্ট দাখিল কৰিলে যে জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিক বুলি আৰু সেইটো ইতিমধ্যে তিনিবাৰ পূৰ্বে কৈছেও মোৰ এতিয়াও মনত আছে যে আমিতো বহুত দেৰিকৈ গোচৰ দিছো জুবিন গাৰ্গৰ মৃত্যু হৈছিল বা হত্যা হৈছিল 19 ছেপ্টেম্বৰত আৰু মই গোচৰ দিছিলো 15 অক্টোবৰত মানে অৰ্থাৎ মই 25 দিন পিছত মই গোচৰ দিছিলো আৰু মই গোচৰ এই কাৰণে দিছিলো যে প্ৰথমে আমি গম পোৱা নাছিলো যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে স্বাভাৱিক মৃত্যু হৈছিল নে কি হৈছিল আমি গম পোৱা নাছিলো কিন্তু যেতিয়া ইয়াতে মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্টবোৰ আমি দেখিছিলো যে হত্যা বুলি তেতিয়া আমাৰ মনত সন্দেহ হ'ল সন্দেহ হোৱাৰ পাছত মই যাই ছিংগাপুৰত গোচৰটো 25 দিন পিছত দিলো আৰু দিয়াত মই তাত এটাই কথা কৈছো যে আপোনালোকে যিটো 20 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গ সাধাৰণভাৱে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে তাৰ আঁৰত বহুত ৰহস্য আছে গতিকে আপোনালোকে তদন্ত ভালদৰে কৰিব লাগে এইটো মই মোৰ প্ৰথম গোচৰত ক'লো তাৰ পিছৰ পৰা শুনানি আৰম্ভ হৈছে তদন্ত আৰম্ভ হৈছে ছিংগাপুৰ আৰক্ষীয়ে টাইম লৈছে এই কথা মই আপোনালোকৰ সংবাদ মাধ্যমত বহুতবাৰ জনাইও আহিছো দিনক দিনে যেতিয়া কি হ'ল তদন্ত প্ৰক্ৰিয়া সমাপ্ত হ'ব হৈছে মই বাৰংবাৰ কৈ আছিলো যে আপুনি কোৱাৰ দৰে যে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ তদন্তৰ যিটো ৰিপৰ্ট মিল নাই আকাশ পাতাল যিটো ডিফাৰেন্সটো এখন দেশৰ আৰক্ষীয়ে কৈ আছে নৰ্মেল ডেট তিনিবাৰ কৈ আছে যোৱাকালিও তেখেতসকলে আদালতত দাখিল কৰিলে এই প্ৰথমৰ পৰা যেতিয়া কৈ আছিলে ছিংগাপুৰ আৰক্ষী এইটো নৰ্মেল ডেট তেতিয়া কিন্তু অসম আৰক্ষীৰ দায়িত্ব আছিল যে আপোনালোকে য'ত নৰ্মেল ডেট কৈছে হয় নৰ্মেল ডেট কিন্তু তাৰ আঁৰত বহুত ৰহস্য আছে আমি 5 গৰাকীক ইতিমধ্যে দোষী সাব্যস্ত কৰিছো আৰু গ্ৰেপ্তাৰ কৰিছো আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছো তেখেতসকলে এই কথাখিনি প্ৰথমৰ পৰা সেই অৰ্ডাৰটোৰ ওপৰত চেলেঞ্জ এটা কৰিব লাগিছিল ছিংগাপুৰ আৰক্ষী এতিয়াতো আৰু সেই প্ৰক্ৰিয়াটো নাই এতিয়া কাৰণ এইটো বিষয় এতিয়া আদালতৰ মজিয়ালৈ গুচি গ'ল যেহেতু আদালতৰ মজিয়ালৈ গুচি গ'ল এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল দুইখন দেশৰ আৰক্ষীৰ প্ৰতিবেদন বেলেগ বেলেগ আজি খন্তেক সময় আগতে মই দেখিবলৈ পালো সংবাদ মাধ্যমত জুবিন লোকে আহ্বান জনাইছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যে ছিংগাপুৰৰ যিটো কৰোনাৰ স্কোৰত গোচৰটো চলি আছে এইটো পৰ্যবেক্ষণ ভালদৰে কৰিব লাগে এইটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জনাইছে আকৌ তাৰ অলপ পিছতে মুখ্যমন্ত্ৰীৰ মই এটা ষ্টেটমেন্ট চালো আপোনালোকৰ ND24ত ওলাইছে ষ্টেটমেন্টটো যে ছিংগাপুৰৰ গোচৰটো বেলেগ আৰু আমাৰ গোচৰটো বেলেগ তাৰমানে কথাটো এনেকুৱা হ'ল কালি যেতিয়া অসমৰ আদালতত গোচৰটো শুনানিৰ বাবে ইতিমধ্যে চলিছেই এটা সময়তো এনেকুৱা আহিব অসমৰ আদালতে অধিবক্তাক সুধিব এই 5 গৰাকীৰ বিৰুদ্ধে যিগৰাকী চৰকাৰী অধিবক্তা হওক বা পৰিয়ালৰ কোনোবা অধিবক্তা দিয়া বুলি কৈছে যে সুধিব যে আপোনালোকে জুবিন গাৰ্গক মৃত্যু হোৱা বুলি হত্যা কৰা বুলি কৈছে এই কথাটো ক'ৰ পৰা আহিছে তেতিয়া নিশ্চয় তেখেতসকলে ক'ব লাগিব যে এইটো ছিংগাপুৰত হত্যা হৈছে অসম আৰক্ষীয়ে এইটো নিশ্চিত কৰিছে য'ত হত্যা হৈছে তাৰে আৰক্ষী ৰিপৰ্টটো বিচাৰিব আদালতে তাৰে আৰক্ষী ৰিপৰ্ট কি তাৰে আৰক্ষী ৰিপৰ্টটো যেতিয়া নৰ্মেল ডেট বুলি আহিব অহাৰ পাছত আপুনি যেতিয়া দুখন দেশৰ আৰক্ষীৰ দুটা মানে বিভিন্ন ধৰণৰ মত হ'ব এই ন্যায় প্ৰক্ৰিয়াটোত খেলি মেলি লাগিব নে নাই যাৰ বাবে মই প্ৰথমৰ পৰাই কৈ আহিছিলো যে মুখ্যমন্ত্ৰী যেতিয়া বা হত্যা বুলি কৈছে তেতিয়াৰ পৰা ছিংগাপুৰত লিখিতভাৱে পৰিয়ালৰ লোকে হওক বা অসম চৰকাৰে হওক বা SIT হওক জনাব লাগিছিল যে এইটো নৰ্মেল ডেট আমি সকলোৱে কৈছো জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হৈছে আপুনি যি ধৰণে কৈ আছে আমি সকলোৱে জানো কিন্তু তাৰ আগৰ যিটো পৰিস্থিতি যেনেকুৱা আপুনি যিটো ক'লে 330 ml কথা কোনে ক'ব এই তাকে কৈছো মইতো চাওক মোৰ ফালৰ পৰা যিখিনি কৰিব লাগে মই কৰিছো আজি তাৰিখতো মই কৈছো যে বিষয়টো এতিয়া তদন্ত প্ৰক্ৰিয়াত নাই তুমি আইনী প্ৰক্ৰিয়াত আহি গ'ল কিন্তু আচৰিত লাগিল অসম আৰক্ষী আৰু পৰিয়ালৰ লোকে আজি সাৰ পাইছে আজি পৰিয়ালৰ লোকে আজি অসম আৰক্ষীক কৈছে যে ছিংগাপুৰত চলি থকা গোচৰটো তদন্ত সূক্ষ্মভাৱে কৰিব লাগে আপোনালোক আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ গোচৰটো বেলেগ আমাৰ গোচৰটো বেলেগ কি হ'ব এটা সময়ত ছিংগাপুৰৰ সেই আৰক্ষীৰ প্ৰতিবেদন যদি অসমৰ আদালতত দাখিল কৰে এই 5 গৰাকী এদিনতে বেল পাব কাৰণ দুখন দেশৰ দুটা ৰায়ৰ ওপৰততো কাৰোবাক জেল আৰু ফাঁচি দিব নোৱাৰে সেইকাৰণে মই কৈছো যে বহুত পলম হৈ গ'ল আৰু আজি মানুহ নিশ্চিত থাকক জুবিন গাৰ্গে ন্যায় নাপায় এই গোচৰ দীঘলীয়াকৈ আদালতত চলিব যাৰ বাবে ময়ো আজি আপোনালোকৰ মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্টে হওক বা তেওঁলোকৰ যিটো আহ্বান চৰকাৰৰ প্ৰতি যে ছিংগাপুৰৰ গোচৰটো আকৌ কৈছো মই আজি আহ্বান আজি কিমান মাহ হৈ গ'ল 4 মাহ হৈ গ'ল
আৰু হত্যা কৰা বুলি কোনদিনা কোৱা হৈছিলে ছেপ্টেম্বৰত মানে জুবিন গাৰ্গৰ মৃত্যুৰ 15 দিন পিছতে কোৱা হৈছিলে তেতিয়াৰ পৰা কিন্তু কোনো এগৰাকী ব্যক্তি ছিংগাপুৰৰ আৰক্ষীক যাই নকলে পৰিয়ালৰে লোক হওক বা অসম আৰক্ষীয়ে হওক বা SITয়ে হওক বা CIDয়ে হওক যে আপোনালোকৰ ৰিপৰ্টটো ভুল ডুবিয়ে মৃত্যু হৈছে কিন্তু দুবাৰ আৰত বহুত ৰহস্য আছিল এতিয়া চিঞৰ বাখৰ কৰি আছে চৰকাৰে গা এৰা দিছে গৰিমা ডাঙৰীয়াই বাৰ কৈ আছে যে আপোনালোকে আকৌ যাওক ছিংগাপুৰত এই কথাখিনি ইমান দিন আগৰ পৰা যে মই চিঞৰি আছিলো বাৰ কৈ আছিলো আপোনালোকে যাওক যাই সেই প্ৰতিবেদনখন মই যি ধৰণে চেলেঞ্জ কৰিছো যে মিছা ইয়াত ডুবি মৰা নাই তাত ৰহস্য আছে তাৰপিছত মোৰ গোচৰ হৈছে আজিলৈ কিয় চৰকাৰে নকৰিলে আজিলৈ পৰিয়ালৰ লোকে কিয় নকৰিলে কেৱল মোবাইলতটো ফেচবুকত পোষ্ট দি কেনে দায়িত্ব সামৰিলে নহব এতিয়া দেৰি হৈ গ'ল এতিয়া লাভ নাই এতিয়া যদি কৰিব লগা আছে অসম আৰক্ষীয়ে হওক বা CIDয়ে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আপুনি প্ৰবৰ্তী মাৰ্কেটাৰৰ নাম কৈছে তেখেতসকলে হওক যাই ক'ব লাগিব যে আপোনালোকৰ ডুবি মৰা যিটো প্ৰতিবেদন আছিল সেইটো ঠিকে আছে কিন্তু তাৰ আৰত বহুত ৰহস্য আছে 5 গৰাকী গ্ৰেপ্তাৰ কৰিছো গতিকে আপোনালোকে আদালতত গোচৰটোত কি ধৰণে আগবঢ়াব লাগে সহযোগ কৰিব লাগিব কিন্তু ইয়াতেতো মই দেখা নাই সহযোগ কৰাৰ কথা যোৱা 19 ডিসেম্বৰত যেতিয়া ছিংগাপুৰ আৰক্ষীয়ে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুত 4 গৰাকী ধৰা পৰি 4 গৰাকী বুলি কৈছে আপুনি চাব আৰু সেই 4 গৰাকী ধৰা পৰা বুলি অভিযুক্ত হোৱা বুলি ক'ৰ পৰা গম পাইছে বুলি কৈছে ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ পৰা মানে অসম আৰক্ষী আৰু CIDৰ কোনো ধৰণৰ যোগাযোগ এই পৰ্যন্ত নাই গতিকে এটুত কি ধৰণে ন্যায় হ'ব আপোনালোকে অসমৰ সকলো ৰাইজে বুজিয়ে পাইছে আৰু যেতিয়া দুখন দেশ আৰু আজিতো মুখ্যমন্ত্ৰীৰ কথা স্পষ্ট হৈ গ'ল ছিংগাপুৰৰ গোচৰ বেলেগ আমাৰ গোচৰ বেলেগ তাৰমানে এজন মানুহৰ হত্যা হৈছে গোচৰ আগত দুখন দেশত দুইটা বেলেগ বেলেগকৈ চলিব আৰু দুইখন দেশৰ ৰায়টো বেলেগ হ'ব গতিকে তেনেকাটো আৰু ন্যায় প্ৰক্ৰিয়াটো আমিও দেখিছো এই গতিকে মই আজি এটা নিশ্চিত হৈছো যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত কোনো দুখীয়া শাস্তি নাপায় এই ছিংগাপুৰৰ যিটো আৰক্ষী ৰিপৰ্ট এতিয়াও সময় আছে মই কোৱা নাই যে শেষ হৈ যোৱা নাই কাৰণ এতিয়া তদন্ত প্ৰক্ৰিয়া পুলিচৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে আদালতৰ ৰায় এতিয়ালৈ ৰায় প্ৰদান কৰা নাই ছিংগাপুৰ আদালতেও কৰা নাই বা অসমৰ আদালতেও কৰা নাই ইয়াত এতিয়া বিভিন্ন ধৰণৰ সাক্ষীবাদীৰ কথা আহিব নতুন ফেক্টছ কিছুমান আহিব কিন্তু মই মুখ্যমন্ত্ৰীৰ কথাত মোৰ এটা সন্দেহ আহিল তেখেতসকলে ছিংগাপুৰৰ গোচৰটো গুৰুত্বই দিয়া নাই আৰু এইটো অকল আমি অভিযোগ দি থাকিলে নহব ছিংগাপুৰ আৰক্ষীও কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো আপুনি চাব তাত আছে মোৰ মনত আছে এইটো কথা আৰু তেওঁলোকে লিখিছিলেও গতিকে যিয়ে নহওক মই আহমেদ ডাঙৰীয়া আপোনাৰ পৰা এইখিনি কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰা কাৰণটো এইটো কাৰণ আপুনি বাৰে উল্লেখ কৰি আছিলে যে এই গোটেই মই আজিৰ পৰা নাই মানস মই একদম স্পষ্ট কৈ দিছো কাৰণ এখন ভেকু ভাওনা এখন চলি আছে দুখন দেশৰ দুটা প্ৰতিবেদন ইয়াত ডাঙৰ ৰহস্য আছে মাজে খালি ৰাইজক আৱেগিক কৰা কিছুমান কথা আহে মই আকৌ কৈছো যে ইমান দেৰিকৈ কিয় আজি আহ্বান কৰিব লগা হ'ল 14 তাৰিখলৈ কিয় ৰখিব লগা হ'ল গৰিমা ডাঙৰীয়ানী কিয় আগতীয়াকৈ নকলে যে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা নাই চৰকাৰখনে ছিংগাপুৰত যায় তদন্ত প্ৰক্ৰিয়াটো ভাল আজিহে আহ্বান কৰিব সময় পাইছে নেকি আমিতো অসমৰ ৰাইজৰ আৱেগটো দেখিহে আমি আগবাঢ়িছো আৰু মই কেতিয়া আগবাঢ়িছো মই আকৌ কৈছো মই 25 দিন পিছত গৈছো যিটো সময়ত মুখ্যমন্ত্ৰী হত্যা বুলি কৈছে আমিও প্ৰথম গম পোৱা নাছিলো জুবিন গাৰ্গৰ হত্যা হৈছে নে পানীত ডুবি মৃত্যু হৈছে আমি যদি 25 দিন পিছত যাব পাৰো পৰিয়ালৰ লোক আৰু SIT বা CID অসম চৰকাৰ কিয় যাব নোৱাৰে ছিংগাপুৰত আজিলৈ যোৱা নাই আৰু যদি গৈছে দিয়ক প্ৰতিবেদন যে আমি ছিংগাপুৰ আৰক্ষীক জনাইছিলো এইটো হত্যা হোৱা বুলি আজিলৈতো দেখুৱাব পৰা নাই ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো দুলু আহমেদ ডাঙৰীয়া কিন্তু এই বিষয়টোক লৈ নিজাববীয়াকৈ আমাৰ গোটেই অনুসন্ধানটো অব্যাহত থাকিব কাৰণ আমি এইখিনিতেই মুখ বন্ধ কৰি ৰোৱা মানুহ নহয় এতিয়া কথাটো হৈছে আকৌ এবাৰ এই যিটো চূড়ান্ত যিটো তেওঁলোকৰ প্ৰতিবেদন সেই প্ৰতিবেদনটোলৈ অপেক্ষা কৰি আছিলোঁ চূড়ান্ত প্ৰতিবেদনত তেওঁলোকে কিবা আৰু সন্নিৱিষ্ট কৰে নেকি কিবা সংযোজন কৰে নেকি কেৱল নো ফাউল প্লে ডে ওৱানৰ পৰা কেৱল নো ফাউল প্লেটোতেই ছিংগাপুৰ আৰক্ষীয়ে গুৰুত্ব দি থাকিলে চেলেঞ্জ নকৰিলে কোনো নো ফাউল প্লেটো চৰকাৰেও চেলেঞ্জ নকৰিলে পৰিয়ালৰ লোকেও চেলেঞ্জ নকৰিলে গোচৰ এটা দিব লাগিছিল তাতে সেইখিনি সময়ত ইমান দেৰিকৈ 4 মাহ পিছত যেতিয়া আদালতত আৰম্ভ হৈছে তেতিয়াহে কৈছে এইটো আৰু আমি বুজিছো ঠিক আছে মই আহমেদ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো এই বিষয়টো আৰু কোনফালে যায় সেইটো আমি লক্ষ্য ৰাখিম নিশ্চয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত